আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 9ৰ প্ৰথম ইউনিট টেষ্ট পৰীক্ষা কেতিয়া হ'ব, লগতে প্ৰথম ইউনিট টেষ্ট পৰীক্ষাৰ কাৰণে প্ৰত্যেকটো ছাবজেক্টৰে কি চেপ্টাৰ চাব লাগিব, গ্ৰামাৰৰ কি চাব লাগিব, গোটেইখিনি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ছেবাৰ একাডেমিক কেলেণ্ডাৰ প্ৰকাশ পাইছে 2024-25 চনৰ। সেই একাডেমিক কেলেণ্ডাৰখনৰ মতে জুন মাহৰ 1 তাৰিখৰ পৰা তোমালোকৰ প্ৰথম ইউনিট টেষ্ট পৰীক্ষা হ'ব 1 তাৰিখৰ পৰা 8 তাৰিখলৈকে। ঠিক আছে, এতিয়া মই তোমালোকক কৈ দিছোঁ যে কোনকেইটা চেপ্টাৰ তোমালোকে চাব লাগিব। গতিকে মনোযোগেৰে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। অসমীয়াৰ তোমালোকে গ্ৰুপ এৰ অন্যৰ প্ৰতি ব্যৱহাৰ, শিশুলীলা, বিপৰীয়াৰ্থক শব্দ, ৰচনা আৰু দ্বিতীয় পাঠৰ তোমালোকে আহোমসকল চাব লাগিব। গ্ৰুপ বি লোৱাসকলে হনুমন্তৰ লংকা দৰ্শন চাবা আৰু গ্ৰুপ চিৰ বৰ্ণমালা। ঠিক তেনেদৰে বেংগলী, হিন্দী আদি কি চাব লাগিব তোমালোকে স্ক্ৰীনত দেখা পাইছা, তোমালোকে ইয়াৰ পৰা চাই ল'বা। ইংলিছৰ তোমালোকে দা ভান ডে হেড, টেন্স, স্পকেন ইংলিছৰ লেভেল 1 and 2 চাব লাগিব। জেনেৰেল মেথমেটিক্সৰ ৰিভিজন চেপ্টাৰ আৰু চেপ্টাৰ 1 নাম্বাৰ ছিষ্টেমছ, এই চেপ্টাৰটো চাবা। জেনেৰেল ছায়েন্সৰ চেপ্টাৰ 1 মেটাৰ ইন আৱাৰ ছাৰাউণ্ডিংছ এণ্ড চেপ্টাৰ 5 চাবা দ্য ফাণ্ডামেণ্টেল ইউনিটছ অফ লাইফ। ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰীৰ চেপ্টাৰ 1 আৰু জিঅ'গ্ৰাফীৰ চেপ্টাৰ 1টো চাবা। সংস্কৃত যিসকলে ইলেক্টিভ ছাবজেক্ট সংস্কৃত লৈছা, ইয়াৰ তোমালোকে বৰ্ণ পৰিচয় আৰু ব্যাকৰণ, পাঠভিত্তিক ব্যাকৰণ আদি চাবা। হিন্দীৰ তোমালোকে হিম্মত অৰ জিন্দগী, লিংগ, বচন, বিলোম শব্দ আদি তোমালোকে চাবা। এডভান্স মেথমেটিক্সৰ ৰিভিজন অফ ক্লাছ 8 মেথামেটিক্স কোৰ্চ আৰু চেপ্টাৰ 1 ছিষ্টেম অফ নিউমাৰেশ্যন চাবা। হিষ্ট্ৰীৰ ইলেক্টিভ ছাবজেক্ট হিষ্ট্ৰীৰ চেপ্টাৰ 1, জিঅ'গ্ৰাফীৰ চেপ্টাৰ 1, কম্পিউটাৰ ছায়েন্সৰ চেপ্টাৰ 1 বেচিক অফ কম্পিউটাৰ ছিষ্টেম। ঠিক তেনেদৰে আৰবিকৰ এইটো চেপ্টাৰ তোমালোকে চাবা, আৰবিক আৰু পাৰ্চিয়ানৰ যিসকলে তোমালোকে লৈছা। ইয়াৰ লগতে এইখিনিও তোমালোকে চাব লাগিব। অসমীয়াৰ তোমালোকে অন্ধবিশ্বাস আৰু কুসংস্কাৰ, সময়, নত্যবিধি, সত্যবিধি। দ্বিতীয় পাঠৰ তোমালোকে কাছাৰৰ জনগোষ্ঠীসকল, কাৰ্বিসকল, ৰচনা। গ্ৰুপ বিৰ যিসকলে ল'বা তোমালোকে চাব লাগিব বিপৰীত লিংগবাচক শব্দ। গ্ৰুপ চি লোৱাসকলে এইবিলাক একবচন প্ৰয়োগম, এইবিলাক তোমালোকে চাব লাগিব গ্ৰামাৰৰ। ঠিক আছে, ইংলিছৰ তোমালোকে চাবলৈ দ্য চাউণ্ড অফ মিউজিক, দ্য ৰ'ড নট টেকেন, কুৱেশ্যন পেটাৰ্নছ, স্পকেন ইংলিছৰ লেভেল 3, 4 and 5। জেনেৰেল মেথমেটিক্সৰ চেপ্টাৰ 2 চাব লাগিব। ইয়াৰ অলপ আগতে চেপ্টাৰ 1 চাবলৈ গৈছিলোঁ, চেপ্টাৰ 2 তোমালোকক লাগিব, প্ৰথম ইউনিট টেষ্টত আহিব। চেপ্টাৰ 2 পলিনমিয়েলছ। জেনেৰেল ছায়েন্সৰ চেপ্টাৰ 8 মোচন চাবা আৰু চেপ্টাৰ 2 ইজ মেটাৰ এৰাউণ্ড আছ পিয়ৰ, এই দুটা চেপ্টাৰো তোমালোকে চাবা। ছ'চিয়েল ছায়েন্সৰ পলিটিকেল ছায়েন্স আৰু ইকনমিক্সৰ চেপ্টাৰ 1 কেইটা চাই যাবা। সংস্কৃতৰ পদ পৰিচয়, ব্যাকৰণ, চৰান্ত শব্দৰো পাঠভিত্তিক ব্যাকৰণ আদি চাব লাগিব। হিন্দীৰ পৰীক্ষা, কৃষ্ণ মহিমা, কাৰক আদি চাবা। এডভান্স মেথমেটিক্সৰ চেপ্টাৰ 2 চাব লাগিব, ছেটছ। হিষ্ট্ৰী ইলেক্টিভ ছাবজেক্ট হিষ্ট্ৰীৰ চেপ্টাৰ 1 and 2, জিঅ'গ্ৰাফীৰো চেপ্টাৰ 1 and 2। গতিকে এইখিনি চালে তোমালোকৰ হ'ব। আৰু পৰীক্ষাসমূহ তোমালোকৰ জুন মাহৰ প্ৰথমটো সপ্তাহতে তোমালোকৰ হ'ব। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে অলপমান হ'লেও উপকৃত হ'লা। যদিহে তোমালোকক ইয়াৰ PDF-খিনি লাগে, তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে ইয়াৰে PDF-সমূহ পাবা।